18 স্বাগতম স্টুডিওত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ মাজুলীৰ নিকিনি খোৱা গাঁৱৰ 35 জন কৰোনাত আক্ৰান্ত হৈছে গাঁওখনৰ এটি শিশুৰ দেহত ধৰা পৰিছিল কৰোনা গাঁওখনৰ 107 জন লোক কৰোনা পৰীক্ষা স্বাস্থ্য বিভাগৰ 35 জনৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে পুনৰ কৈছো মাজুলীৰ নিকিনি খোৱা গাঁৱৰ 35 জন কৰোনাত আক্ৰান্ত হৈছে গাঁওখনৰ এটি শিশুৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে গাঁওখনৰ 107 জন লোকক ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পৰীক্ষা কৰোৱা হৈছে 35 জনৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে গাঁৱৰ 35 জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে আৰু ইতিমধ্যে আমি জনাই গৈছো যে ৰাজ্যত লাহে লাহে বিয়পিছে কৰোনা সংক্ৰমণ আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সংখ্যা প্ৰায় প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু কেৱল আমি জনাই গৈছো যে ৰাজ্যৰ প্ৰতিখন ঠাইতে প্ৰতিখন জিলাতে এতিয়া কৰোনা সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে আৰু আনহাতে আমি মাজুলীৰ যি খবৰ কৈছো যে এখন গাঁও নিকিনি খোৱা গাঁও নামৰ এখন গাঁও যত 35 জনকৈ লোক কোভিড পজিটিভ হৈছে গতিকে এই মুহূৰ্তত আৰু অধিক সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত জনাইছিল যে হয়তো ৰাইজৰ বাবে লকডাউন দিয়াৰ সম্ভাৱনা থাকিব পাৰে গতিকে এই মুহূৰ্তত ৰাইজ আৰু অধিক সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে কিন্তু সজাগ বা সক্ৰিয়তা বা সচেতনতাৰ মাজতো দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক লোক কোভিড ৰোগত আক্ৰান্ত হৈছে অৰ্থাৎ ৰাজ্যত এতিয়া কোভিডত আক্ৰান্তৰ সংখ্যা প্ৰায় প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে আমি ইতিমধ্যে কৈছো এখন গাঁও মাজুলীৰ য'ত 107 জন লোকৰ পৰীক্ষা কৰোৱা হৈছে স্বাস্থ্য বিভাগে পৰীক্ষা কৰিছে আৰু তাৰ পিছত 35 জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ আৰু কাল কৰোনাৰ সংহাৰী ৰূপৰ মাজতো অসমবাসীৰ বাবে এটা ভাল খবৰ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি থকা কৰোনাৰ এন্টিভাইৰাছ ইনজেকচন ৰেমডেছিভিৰ এইবাৰ প্ৰস্তুত হ'ব পলাশবাৰী সান ফাৰ্মা নামৰ ঔষধ তৈয়াৰী উদ্যোগত আজি উদ্যোগটোত উপস্থিত হৈ এই সন্দৰ্ভত পৰ্যালোচনা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সান ফাৰ্মাত সপ্তাহত 80,000 আৰু মাহত 3,60,000 ইনজেকচন প্ৰস্তুত হ'ব ইয়াৰে প্ৰথম পৰ্যায়ত অসম চৰকাৰৰ অনুৰোধ মৰ্মে 10,000 ইনজেকচন অসম চৰকাৰক প্ৰদান কৰিব এটা অতি ভাল খবৰ আৰু আমি পুনৰ কৈছো যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা স্বাস্থ্য বিভাগে পুনৰ এবাৰ এই দ্বিতীয়টো ঢৌত কৰোনাৰ দ্বিতীয়টো ঢৌত পুনৰ এবাৰ সপ্ৰতিভ ৰূপত দেখিবলৈ পোৱা গৈছে সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে আৰু বিশেষভাৱে কালিৰে পৰা আমি দেখিছো যে অতি তৎকালীনভাৱে বহুখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ মাজত অক্সিজেনৰ কোনো ধৰণৰ নাটনি নহব বুলি কোৱা হৈছে অক্সিজেন প্লান্ট ভুটানৰ অক্সিজেন প্লান্টৰ আমি আজি পৰ্যবেক্ষণ কৰিবলৈ যোৱাও দেখিছিলো পীযুষ হাজৰিকাক ঠিক তেনেধৰণে আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এইবাৰ এইটো এটা ভাল খবৰ যে অসমবাসীৰ বাবে ভাল খবৰ যে বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰোনাৰ এন্টিভাইৰাছ ইনজেকচন ৰেমডেছিভিৰ এইবাৰ পলাশবাৰী সান ফাৰ্মা নামৰ ঔষধ তৈয়াৰী উদ্যোগত প্ৰস্তুত হ'ব পলাশবাৰী স্থিত সান ফাৰ্মালৈকে আহিছিলোঁ আমাৰ বাবে এটা ভাল খবৰ যে সান ফাৰ্মাৰ এই যিটো ইউনিট এই ইউনিটত তেখেতসকলে ৰেমডেছিভিৰ ইনজেকশ্যন প্ৰডাকশ্যন কৰা আৰম্ভ কৰিছে সপ্তাহত প্ৰায় 80,000 আৰু মাহত 3,60,000 ইনজেকশ্যন বনাব পৰা এখেতসকলৰ কেপাচিটি আছে প্ৰভাইডেড তেওঁলোকে ৰ মেটেৰিয়েল পাই থাকে ইতিমধ্যে এইটো ইউনিটত সেই ধৰণে প্ৰডাকশ্যন চলি আছে আজি মই ইয়াত আহিছিলোঁ তেওঁলোকৰ প্ৰডাকশ্যন কেনেকৈ চলি আছে কি চলি আছে চাই গ'লোঁ আৰু লগতে মই তেওঁলোকক এইটো অনুৰোধ কৰি গ'লোঁ যে অসম চৰকাৰৰ বাবে যিখিনি প্ৰয়োজনীয় ৰেমডেছিভিৰ ইনজেকশ্যন তেখেতসকলে যাতে আমাক দিয়ে যোৱাকালি তেওঁলোকৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে এতিয়া আমাক 10,000 ৰেমডেছিভিৰ ইনজেকশ্যন আমাক দিব আৰু ইতিমধ্যে আমি আশা কৰিছোঁ যে 10 বা 15 দিনৰ ভিতৰত এই ক্ৰাইচিছটো নোহোৱাও হৈ যাব কিন্তু যেহেতু পলাশবাৰীতে এতিয়া ৰেমডেছিভিৰ ইনজেকশ্যন উৎপাদন হ'ব সেইকাৰণে যদিও দেশৰ কাৰণে কৰিব তথাপিতো অসমৰ কাৰণে প্ৰয়োজনীয় ইনজেকশ্যনখিনি আমি ইয়াৰ পৰা পাম বুলি আশা কৰিছোঁ এখন বিয়া আৰু 35 জন কোভিড পজিটিভ বিয়া খাই এজনৰ পাছত আনজন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰাৰ পৰাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে চিপাঝাৰৰ হাজৰিকাপাৰাত বিয়া খাই কোভিড পজিটিভ হল এটা চুবুৰী এখন বিয়া আৰু 35 জন কোভিড পজিটিভ দৰং জিলাৰ চিপাঝাৰৰ হাজৰিকাপাৰৰ ঘটনা হাজৰিকাপাৰৰ বৰুৱা চুবুৰীত আছিল বিয়াখন বিয়া খোৱাৰ পিছতে অঞ্চলটোত কোভিড পজিটিভ ধৰা পৰে 17 জনকৈ লোক ইয়াৰ পিছতেই জিলা স্বাস্থ্য বিভাগৰ তৎপৰতাত চুবুৰীটোৰ সকলো লোককে কৰা হয় কোভিড টেষ্ট কোভিড টেষ্টত পুনৰ একেটা চুবুৰীতে 18 জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ প্ৰতিটো ঘৰ নহ'লেও ইটো এটা ঘৰ বাদ দি আৰু এটা ঘৰত
পজিটিভ ব্যক্তি আছে। আজিও 19জন ধৰা পৰিছে। কোনোবা এটা ঘৰত এজন আছে, কোনোবা এটা ঘৰত দুজন আছে। গতিকে আমাৰ ফালৰ পৰা আমি ব্যৱস্থাটো লৈছোঁ। জিলা প্ৰশাসন DC ছাৰৰ ফালৰ পৰা যুটীয়া সঞ্চালক মই যোগাযোগ কৰিছোঁ। তেওঁলোকে চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰিছে, হয়তো খুব সোনকালে কণ্টেইনমেণ্ট ঘোষণা কৰিব পাৰে। স্বাস্থ্য বিভাগে গোটেই চুবুৰীটোকে চেনিটাইজ কৰাৰো ব্যৱস্থা কৰে। দৰং জিলাত বৰ্তমান আক্ৰান্তৰ সংখ্যা 266 জন। জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা 100ৰ ঘৰ অতিক্ৰম কৰাৰ লগে লগে বলবৎ হৈছে নতুন SOP। নতুন SOP মতে বিয়াত 100 জন লোক আহিব পাৰে, কিন্তু মানি চলিব লাগে কোভিড নীতি নিয়ম। কিন্তু এইখন বিয়াৰ পৰাই চুবুৰীটোৰ 35 জন লোকলৈ কোভিড সংক্ৰমিত হোৱাৰ আশংকা। চুবুৰীটোৰ কোভিড আক্ৰান্তসকলৰ খবৰ লৈ চিপাঝাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰীও বিতৰণ কৰে। আমি ইতিমধ্যে মাস্ক বা খাদ্য সামগ্ৰী আৰু চেনিটাইজাৰ বা অন্যান্য ক্ষেত্ৰত আমি যিখিনি প্ৰয়োজন সেইখিনি কৰিছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে জ্যেষ্ঠ ব্যক্তিসকলৰ কমেও আমি 100-150 গৰাকী আজি আমি ভেকচিন দিয়াৰ কাৰণে বিহিত ব্যৱস্থা হাতত লৈছোঁ। মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। শোণিতপুৰৰ খবৰ। শোণিতপুৰৰ ৰঙাপৰাত বৰ্বৰ কাণ্ড। ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক নৃশংসভাৱে হত্যা কৰা হ'ল। নিহত মহিলাগৰাকীৰ নাম হৈছে লক্ষেশ্বৰী দৈমাৰী। জংঘলত পুতি থোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। স্থানীয় ৰাইজৰ সহযোগত ৰঙাপৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। পুনৰ এবাৰ কৈছো, শোণিতপুৰৰ ৰঙাপৰাত এক বৰ্বৰ কাণ্ড সংঘটিত হৈছে। ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। মহিলাগৰাকীৰ নাম লক্ষেশ্বৰী দৈমাৰী। জংঘলত পুতি থোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। স্থানীয় ৰাইজৰ সহযোগত ৰঙাপৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে। আৰু আন এক ব্ৰেকিং নিউজ। দিল্লীত পুনৰ 6 দিনলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 3 মেলৈকে ৰাজধানী দিল্লীত লকডাউনৰ ঘোষণা। ৰাজধানী চহৰখনত কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৰাজধানী চহৰখনত এতিয়ালৈকে 93,080 জন কৰোনাত আক্ৰান্ত হৈছে। আৰু এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত। এফালে অক্সিজেনৰ নাটনি, ইফালে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। আৰু সেইবাবে দিল্লীত পুনৰ 6 দিনলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 3 মেলৈকে ৰাজধানী দিল্লীত সময়সীমা বৃদ্ধি কৰিছে, অৰ্থাৎ লকডাউন 3 মেলৈকে থাকিব। আৰু পৰৱৰ্তী সময়ত কি হ'ব সেয়া সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। ৰাজধানী চহৰখনত কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। টুইট যোগে, ভিডিঅ' তেওঁ কনফাৰেন্স যোগে এই কথা ইতিমধ্যে সদৰি কৰিছে, স্পষ্ট কৰিছে। এবাৰ কৈ দিছো যে ৰাজধানী চহৰখনত এতিয়ালৈকে 93,080 জন লোক কৰোনাত আক্ৰান্ত হৈছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ভেকচিনৰ অভাৱ ঘটা নাই বুলি ঘোষণা কৰিলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্য কেন্দ্ৰসমূহত কিন্তু মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ভেকচিন। চৰকাৰৰ সঁহাৰি অনুসৰি ভেকচিন ল'বলৈ গৈও বিমুখ হ'বলগীয়া হৈছে 45 বছৰৰ ঊৰ্ধৰ বহু লোক। ৰাজ্যত ভেকচিনৰ সমস্যা নাই। ৰাজ্যত মজুত আছে পৰ্যাপ্ত ভেকচিনৰ ঘোষণা কৰিছিল মন্ত্ৰী হিমন্তই। বৰ্তমান আমাৰ ভেকচিনৰ ষ্টক 4 লাখলৈকে বৃদ্ধি পাইছে। অহা 26 আৰু 27 তাৰিখে অৰ্থাৎ অহা পৰহি আৰু 4 দিনৰ ভিতৰত মই আশা কৰিছোঁ যে আৰু 3 লাখ ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাম। আৰু এই দুইখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে অহা 30 এপ্ৰিললৈকে বা 2 মেলৈকে আমাৰ ভেকচিনৰ কোনো অসুবিধা নহয়। পিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভেকচিনৰ নাটনিৰ খবৰ। গহপুৰত ভেকচিন ল'বলৈ আহি নিৰাশ মনেৰে উভতিল 45 বছৰৰ ঊৰ্ধৰ লোক। পৰহিৰ পৰা নাটনি ঘটিছে। আমি 3 দিন অলৰেডি 100কে 300 ড'জ দিয়া হ'ল ৰাইজক। আৰু ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ। মানুহে আহি ভেকচিন ল'বলৈ ইয়াত ভিৰ কৰি থাকে। কিন্তু এতিয়া ভেকচিন নাটনিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ মাজত। নিশ্চয় সমস্যাৰ সৃষ্টি কৰিছে। বহু মানুহ আহি পেলাই ইয়াৰ পৰা আকৌ ঘূৰি যাবলগীয়া হৈছে। কোকৰাঝাৰতো ভেকচিনৰ নাটনি। কোকৰাঝাৰৰ কুৰ্চাকাটিত ভেকচিন ল'বলৈ বুন্দাপৰ দিছে এইসকল বয়োবৃদ্ধই। এফালে চিকিৎসালয়খনত নাই সামাজিক ব্যৱধান মানি ৰখাৰ পৰ্যাপ্ত সুবিধা, আনফালে ভিতৰত নাই ভেকচিন।
ইয়াত আহি আমি এনেকুৱা পৰিস্থিতি চাই আছোঁ, আমাক ভয়ে লাগি আছে। ইয়াত কৰোণাৰ কোনো প্ৰট'কল ফ'ল' কৰা হোৱা নাই, মানুহখিনিৰ কোনো সামাজিক দূৰত্বৰ ব্যৱস্থা নাই আৰু ষ্টাফখিনি টাইম মতো অহা নাই। এতিয়া 11:30 12টা মানত ষ্টাফে আহি পেলাই সিহঁতে কৈ আছে যিখিনি মানুহ ফাৰ্ষ্ট ড'জৰ সেইখিনি মানুহ নহ'ব, আপোনালোকে ঘৰত গুচি যাওক। গহপুৰৰ পৰা পলাশ ফুকন আৰু দামাৰহাটৰ পৰা চাহিদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মুখ্য নিৰ্বাচনী বিষয়াৰ সাক্ষাৎ বিৰোধীৰ প্ৰতিনিধিৰ। জনতা ভৱনত সাক্ষাৎ কৰিলে CEO নীতিন খাড়ীক। কংগ্ৰেছ AIDF আৰু BPFৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে বিষয়াগৰাকীক। EVMৰ উপৰিও VVPAT গণনাৰ দাবী বিৰোধী মহাজোঁটৰ। প্ৰতিনিধি দলটোত আছে কংগ্ৰেছৰ ৰিপুণ বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, ৰূপজ্যোতি কুৰ্মী, কমলেশ পুৰকায়স্থ। AIDFৰ 2 সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু কৰিমুদ্দিন বৰভূঞা আছে প্ৰতিনিধি দলটোত। পুনৰ কৈছো, মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰিছে বিৰোধী প্ৰতিনিধিয়ে। জনতা ভৱনত সাক্ষাৎ CEO নীতিন খাড়ীক আৰু কংগ্ৰেছ AIDF আৰু BPFৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে বিষয়াগৰাকীক। EVMৰ উপৰিও VVPAT গণনাৰ দাবী বিৰোধী মহাজোঁটৰ। প্ৰতিনিধি দলটোত আছে কংগ্ৰেছৰ ৰিপুণ বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, ৰূপজ্যোতি কুৰ্মী, কমলেশ পুৰকায়স্থ। AIDFৰ 2 সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু কৰিমুদ্দিন বৰভূঞা প্ৰতিনিধি দলটোত আছে। কাকপথাৰত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন। মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত ৰাতি বিহুত অংশ ল'লে শ শ নাচনীয়ে। কাকপথাৰত ৰাতি বিহু। কোভিড মহামাৰীৰ সংক্ৰমণৰ ভয়কো নেওচি মৰাণ জনগোষ্ঠীয় লোকসকলে ৰক্ষা কৰিলে পৰম্পৰা। জনগোষ্ঠীটোৰ স্বকীয় পৰম্পৰা জীয়াই ৰখাৰ উদ্দেশ্যেই মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিয়ে প্ৰতি বছৰে পাতি আহিছে ৰাতি বিহু। ৰাতি বিহুৰ আছে এক সুকীয়া মাদকতা। প্ৰতি বছৰৰ দৰে এইবাৰো কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হয় ৰাতি বিহু। এইবাৰ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিয়ে আয়োজন কৰা ৰাতি বিহুৰ 10ম বাৰ্ষিকী। বিশ্বত কৰোণা মহামাৰীৰ বাবে যি নীতি নিৰ্দেশনা আছে, নীতি নিৰ্দেশনা খুব কম সময়ৰ বাবে আমি ৰাতি বিহুটো পৰম্পৰাগতভাৱে আমি আয়োজন কৰিছোঁ। 10ম বাৰ্ষিক ৰাতি বিহু ইয়াতে কাকপথাৰ বৃহত্তৰ কাকপথাৰ অঞ্চল লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ডেকা গাভৰুসকলে আহি ইয়াতে পৰম্পৰাগত সাজ পৰিধান কৰি এই ৰাতি বিহু ইয়াতে প্ৰদৰ্শন কৰিছে। ৰাতি বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মৰাণ জনগোষ্ঠীৰ কেইবাশ নাচনীয়ে। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আলফা স্বাধীনৰ পৰা অব্যাহতি জীৱন অসমক। আলফা স্বাধীনৰ বিত্ত সম্পাদক জীৱন অসম। অসুস্থতাৰ বাবে জীৱন অসমক আলফা স্বাধীনৰ পৰা অব্যাহতি দিয়া হৈছে। উন্নত চিকিৎসাৰ বাবে সংগঠনৰ পৰা অব্যাহতি। আলফা স্বাধীনৰ সভাপতি অভিজিত অসমে জনালে এই কথা। পুনৰ এবাৰ কৈছো, আলফা স্বাধীনৰ পৰা অব্যাহতি লৈছে জীৱন অসমে। আলফা স্বাধীনৰ বিত্ত সম্পাদক আছে জীৱন অসম। অসুস্থতাৰ বাবে জীৱন অসমক আলফা স্বাধীনৰ পৰা অব্যাহতি দিয়া হৈছে। উন্নত চিকিৎসাৰ বাবে সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছে। আলফা স্বাধীনৰ সভাপতি অভিজিত অসমে এই কথা ইতিমধ্যে সদৰি কৰিছে সংবাদ মাধ্যমৰ আগত। ঘাইপথত কোভিড টেষ্ট কৰাৰ সময়তে একাংশই গাঁৱলীয়া পথেৰে বহিৰাজ্যৰ পৰা প্ৰৱেশ কৰিছে অসমত। অসম পশ্চিমবংগ সীমান্তত কোভিড টেষ্ট আৰম্ভ। ছাগলীয়া শ্ৰীৰামপুৰত মুহূৰ্তে মুহূৰ্তে বৃদ্ধি পাইছে আক্ৰান্ত। ৰাষ্ট্ৰীয় ঘাইপথত কোভিড টেষ্ট চলাৰ বিপৰীতে এতিয়াও উন্মুক্ত অসম পশ্চিমবংগ সংযোগী প্ৰতিটো গ্ৰাম্য পথ। কোভিড টেষ্টৰ জলাকলা খোৱাৰ ভয়ত এতিয়া বক্সিহাট আৰু চুটগুমাৰ এই পথেৰে বহিৰাজ্যৰ পৰা অসমলৈ সৰুকি আহিছে একাংশ বাহন। কেৱল মাত্ৰ ছাগলীয়া সীমান্তৰ পথ বন্ধ কৰিলেই কি কৰোণাৰ পৰা পৰিত্ৰাণ পোৱা যাব নেকি? এই পথসমূহ পৰীক্ষণৰ ব্যৱস্থা কৰিব প্ৰয়োজন আছে নেকি? এয়াও কিন্তু প্ৰশ্ন। কাৰণ ই ৰিক্সাই হওক আদি কৰি বিভিন্ন বাহনেদি এই পথেদি কিন্তু অসমলৈ প্ৰৱেশ কৰিব। তেনে ক্ষেত্ৰত সংক্ৰমণৰ গণসংক্ৰমণৰ সংখ্যা অধিক হৈ যাব পাৰে আৰু তাকলৈ কিন্তু আতংকিত হৈ পৰিছে বৰ্তমান। ইতিমধ্যে মালবাহী ট্ৰাক চালক হেণ্ডিমেনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লৈছে প্ৰশাসনে।
ছাগলীয়া কিংবা শ্ৰীৰামপুৰৰ বিপৰীতে গন্তব্য স্থানত মালবাহী ট্ৰাকৰ চালক হেণ্ডিমেনে কৰাব লাগিব কোভিড টেষ্ট। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকাতে এই সিদ্ধান্ত স্বাস্থ্য বিভাগৰ। ধৰক কোনোবা এখনে মেডিচিন লোৱা ট্ৰাক আহি আছে, ড্ৰাইভাৰজন পজিটিভ হৈ গ'ল, আমি হস্পিটেলত লৈ আহিলোঁ, এতিয়া শ্ৰীৰামপুৰৰ পৰা ট্ৰাকখন কোনে চলাই লৈ আহিব? গতিকে কথাবোৰ ভবাৰ দৰে সহজ নহয়। সেইকাৰণে আমি নিৰ্দেশ দিছোঁ যে ট্ৰাকখন আহি যেতিয়া বেলতলাৰ পাৰ্কিং লট পাব তেতিয়াহে টেষ্ট কৰিব, যাতে গুৱাহাটীত ঔষধ আদিৰ বা অসমত ঔষধ আদিৰ নাটনি নহয়। কিন্তু যিবিলাক প্ৰাইভেট ভেহিকল শ্ৰীৰামপুৰ বক্সিহাটেদি আহিছে তেওঁলোকৰ টেষ্টিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু ট্ৰাক আমি টেষ্ট কৰিব নোৱাৰোঁ। ট্ৰাক টেষ্ট কৰিলে অসমৰ ভিতৰত অদ্ভুত নাটনিৰ সৃষ্টি হ'ব। এফালে মালবাহী ট্ৰাকক ৰেহাই, আনফালে সীমান্তৰ গ্ৰাম্য পথেৰে সৰকি অহা ব্যক্তিগত বাহনে চিন্তিত কৰিছে ধুবুৰীবাসীক। আনফালে কোভিড আক্ৰান্তৰ সংখ্যাই ধুবুৰীত অতিক্ৰম কৰিছে শতকৰ ঘৰ। লগে লগে সক্ৰিয় হৈছে পৰিবহণ বিভাগ। শনিবাৰে পাণজপাতি যাত্ৰী কঢ়িয়াই ধুবুৰীৰ পৰা কোচবিহাৰলৈ গৈ থকা এই বাছখন জব্দ কৰিলে পৰিবহণ বিভাগে। ৰাইজে যেতিয়া মানি নলয় বা গাড়ীৰ চালক পৰিচালকসকলে যেতিয়া মানি নলয়, যাত্ৰীসকলে যেতিয়া মানি নলয়, তাৰপিছত আৰু কৰিবলগীয়া একো নাথাকে। গতিকে তেওঁলোকক আমি ফাইন কৰিম বা গাড়ীখন আমি হয়তো চিজ কৰি থৈ দিম। বহিৰাজ্যৰ পৰা অহা লোকৰ কোভিড টেষ্ট বাধ্যতামূলক কৰাৰ সময়তে ধুবুৰী জিলাত একাংশই উলংঘা কৰিছে চৰকাৰী নিৰ্দেশনা। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰপতিৰ নাগৰিকৰ চিন্তা, অভিভাৱকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা, ইয়াৰ মাজতে নগুৰ নাকতি হৈছে কণ কণ শিক্ষাৰ্থী। আৰ্জেণ্টিনাৰ ৰাজপথৰ এক দৃশ্যই দিছে তাৰে ইংগিত। ৰাজপথত পাঠদান, ৰাজপথতে শাৰী শাৰীকৈ ডেস্ক বেঞ্চ, মুখত মাস্ক পিন্ধি সামাজিক দূৰত্ব মানি বহিছে শিক্ষাৰ্থীসকল। শিক্ষকে ৰাজপথতে শিকাইছে, বুজাইছে। কণ কণ শিক্ষাৰ্থীসকলেও ৰাজপথতে গ্ৰহণ কৰিছে পাঠ, লিখিছে, পঢ়িছে, ছবি আঁকিছে। এই দৃশ্য আৰ্জেণ্টিনাৰ, দেশখনৰ ৰাজধানী চহৰ বিউনছ আইৰেছৰ দৃশ্য। এখন বিদ্যালয়ৰ সন্মুখতে দেখা গৈছে বিদ্যালয় সদৃশ পৰিৱেশ। ৰাজপথত পাঠদান চলি থাকিলেও পিছে ইয়াৰ উপলক্ষ্য বেলেগ। প্ৰতিবাদ, আকৌ চৰকাৰে লোৱা বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ। দেশখনত প্ৰতিদিনে কোভিড সংক্ৰমিত হৈছে 20,000ৰো অধিক লোকলৈ। তাৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰপতি এলবাৰ্ট ফাৰ্ণাণ্ডেজৰ যোৱা বৰ্ষৰ দৰে পুনৰবাৰ বিদ্যালয় বন্ধৰ নিৰ্দেশ। চৰকাৰৰ নিৰ্দেশ পিছে সহজভাৱে লোৱা নাই বিউনছ আইৰেছৰ শিক্ষাৰ্থীৰ অভিভাৱকসকলে। সেই ৰাজধানী চহৰখনৰ সকলো অভিভাৱক ছ'চিয়েল মিডিয়াৰ যোগে সংগঠিত হৈছে আৰু সাব্যস্ত কৰে এই অভিনৱ প্ৰতিবাদ। তেওঁলোকে বিচাৰে বিদ্যালয়ৰ শ্ৰেণীবোৰ হৈ থাকক। অৱশ্যে শিক্ষাৰ্থীলৈ কৰোনা সংক্ৰমণ ঘটিব পাৰে বুলি বিদ্যালয় বন্ধ দিয়া সিদ্ধান্তৰ কোনো সাল সলনি কৰা নাই আৰ্জেণ্টিনা চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কিশোৰীসকলৰ উন্নয়নৰ বাবে সমগ্ৰ ভাৰততে চলি আছে বিভিন্ন আঁচনি, কিন্তু এই আঁচনিয়ে যেন ঢুকি নাপায় একাংশ কিশোৰীক। সামাজিক পৰিৱেশ, দৈন্যতা আৰু শিক্ষাৰ অভাৱত কোমল বয়সতে আওবাটে যায় এই কিশোৰীসকল। মহানগৰীৰ ক'ত আছে এনে ঘটনাৰ উদাহৰণ চাওঁ আহক এই এক্সক্লুচিভ প্ৰতিবেদনত। কোনে বচাব পঢ়াব বস্তি অঞ্চলৰ বেটিক? কোনো নাই চাওঁতা, দিনতে ৰাগিয়াল দ্ৰব্য সেৱন কৰি থাকে মাতাল হৈ। যি সময়ত লাখ লাখ কিশোৰীয়ে ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে বিদ্যালয়ত জ্ঞান আহৰণত ব্যস্ত, সেই সময়তে একাংশ কিশোৰী ব্যস্ত থাকে ৰাগিয়াল দ্ৰব্য সেৱনত। এয়া মহানগৰীৰ মাজমজিয়াৰ লাখটকীয়া অঞ্চলৰ ৰেল লাইনৰ কাষত থকা এটা বস্তি অঞ্চলৰ দৃশ্য। ধলং পলংকৈ আহিছে এগৰাকী কিশোৰী। আহিয়েই পলিথিনেৰে ঘেৰা জুপুৰিটোত থকা বিচনাখনত ঢলি পৰিল। এনে দৃশ্য কেৱল এগৰাকী কিশোৰীৰ ক্ষেত্ৰতে দেখা নাযায়। এই অঞ্চলটোৰ বহু কিশোৰী উপযুক্ত পৰিৱেশৰ অভাৱত
আওবতে পুলিচে বাদ স্বাস্থ্য বিভাগ সমাজ কল্যাণ বিভাগকে ধৰি চৰকাৰৰ বিভিন্ন বিভাগে কিশোৰীসকলৰ শাৰীৰিক মানসিক উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে আনকি বস্তি অঞ্চলৰ কিশোৰীসকলৰ বাবেও আছে বহু আঁচনি কিন্তু এই আঁচনি সন্দৰ্ভত ন্যূনতম সজাগতা নাই অঞ্চলটোৰ ৰাইজৰ মাজত নাজানে কিশোৰী সভা কি চেনিটাৰী পেড আইৰণ টেবলেট আছে লিংক ৱৰ্কাৰৰ হাতত কিন্তু কিশোৰীয়ে বিচাৰে ড্ৰেণ্টাইট টেবলেট কিশোৰীগিলা জাবৰা সিহঁতেও জাবৰা ফুটিব যায় কিন্তু স্কুলত নাযায় মাক বাপেকক আমি কওঁ শিক্ষা দিবৰ কাৰণে যে স্কুলত পঠাই দিয়ক সিহঁতে কৈছে যে স্কুলত পঠাই দিলে সিহঁতে ক'ৰ পৰা খাবৰ কাৰণে কৈ নাই নহয় মাক বাপেক কৈ সেনেকৈ নাই ঠিক নাই আজি যদি ইয়াত আছে কালি আৰু তাত আছে বাচ্চা ক'ত থাকে কি হয় সেইবিলাক কোনো ঠিকনা নাই কোন ক্লাছত পঢ়া তুমি ক্লাছ 5 কোন স্কুলত কোনে সজাগ কৰিব বস্তি অঞ্চলৰ ৰাইজক ড্ৰপ আউট কিশোৰীৰ পঢ়াৰ ব্যৱস্থা কৰিব কোনে কিশোৰীসকলক উপাৰ্জনমুখী শিক্ষা প্ৰদানৰ বাবে গঢ় দিয়া হৈছে বহুকেইখন চৰকাৰী প্ৰতিষ্ঠান কিন্তু মহানগৰীৰ এই কিশোৰীসকলক ভৱিষ্যতৰ অপৰাধী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিবনে কোনোবা আশা বা লিংক ৱৰ্কাৰ অংগনবাড়ী কৰ্মীয়ে বাৰু পাৰিবনে অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰকৃতভাৱে সজাগতা আনিবলৈ ঋতুল ভাগৱতীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড আক্ৰান্তৰ মৃতদেহ সৎকাৰক লৈ উত্তপ্ত হৈ পৰিছে কৰিমগঞ্জ কোভিড আক্ৰান্তৰ মৃতদেহ লৈ এখনৰ পাছত আনখন শ্মশানলৈ তাঁতবাতি কাঢ়িছে দণ্ডাধীশে তাৰ মাজতে কৰিমগঞ্জৰ এখন শ্মশান ঘাট চৌহদৰ পৰা ক্ষুব্ধ লোকে উভতাই পঠালে মৃতদেহ কোভিড আক্ৰান্ত এগৰাকীৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি নিশা উত্তপ্ত হৈ পৰিল কৰিমগঞ্জৰ এখন শ্মশান ঘাট চৌহদ কৰিমগঞ্জ চহৰত থকা সুভাষনগৰ শ্মশান ঘাটত জিলাখনৰ ৰামকৃষ্ণনগৰৰ এগৰাকী কৰোনা ৰোগীৰ মৃতদেহ জ্বলাবলৈ আহোঁতে বাধা প্ৰদান কৰে অঞ্চলটোৰ স্থানীয় লোকসকলে আৰক্ষী দণ্ডাধীশৰ উপস্থিতিত স্থানীয় লোকসকলে উভতাই পঠিয়াই মৃতদেহ সৎকাৰকাৰী সুভাষনগর শ্মশানে কোনো রকমে করোনা ডেড বডি জ্বলাতে দেব না আমরা কারণ রামকৃষ্ণনগরের পেশেন্ট ডেড বডি ওইখানে শ্মশানে জ্বালাতে দেয়নি তার সত্ত্বেও এখানে সুভাষনগর শ্মশানে কি করে আসলো এখানে কিভাবে আশেপাশে এই জনবসতি এলাকা শ্মশান সুভাষনগর শ্মশান কিভাবে জানলো এটা বেসরকারি শ্মশান এটা সরকারি শ্মশান আমাদের এই প্ৰতিবাদৰ পিছত দণ্ডাধীশে বিকল্প শ্মশানৰ সন্ধান চলাব বুলি মন্তব্য কৰে এটা আমরা বিচার করে দেখছি কারণ গভর্নমেন্ট সার্ভেন্টকেও আটকিয়ে রাখা বা কোভিড কারণে কোনো জিনিস আটকিয়ে রাখা এটাও একটা ক্রাইম তো তথাপিও আমরা এটা একটু বিচার করে দেখছি যদি অন্য কোনো সুবিধা থাকে তখন আমরা অবশ্যই এটা উইল টেক ইনটু কনসিডারেশন কিন্তু এখনের জন্য আমরা ভেবেছি যে এখানে হবে তো আমরা ভেবে দেখছি এখন কি করা যায় কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট কলিয়াবৰৰ বৰঘুলিত ফুকাবহ নাও দুৰ্ঘটনা ব্ৰহ্মপুত্ৰত ডুব গ'ল বালি ভৰ্তি জিঅ' বেগ কঢ়িওৱা নাও এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে কথমপি প্ৰাণ ৰক্ষা পৰিল 6জনকৈ লোকৰ কলিয়াবৰত লুইতৰ বুকুত হলিল সমাধি বৰঘুলিত ডুবিল জলসম্পদৰ যন্ত্ৰচালিত নাও এজন শ্ৰমিকৰ মৃত্যু কথমপি প্ৰাণ ৰক্ষা পৰিল আন 6জনৰ তারপর আমি জিও বেগটো মানে লুট করে তারপর 8 টাকা অবস্থাত নাওটো মানে জিও বেগটো মানে এনেকে এলনিয়া হৈ গ'ল তাৰপিছত মানে এলনিয়া হৈ যোৱাৰ পাছত ড্ৰাইভাৰজনে মানে মেচিনটো অফ নকৰাকে ই ডাইৰেক্ট বস্তাবোৰ পেলাবলৈ ধৰিলে নিহত শ্ৰমিকজন বোকাঘাটৰ কৃষ্ণা কুটুম এনেকাটো নাওটো এনেকে পাল্টি খালে তাৰপিছত সবে ভয়ত মানে জাপ মাৰি দিলে আৰু জাপ মাৰি দিয়াৰ পিছত আমি 5জন মানে ওপৰলৈ পালো তাৰপিছত ই আমাৰ পিছফালে আহিলে তাৰপিছত মাজতে ডুব খালে অঞ্চলটোত নিৰ্মীয়মান জীৱাত্মৰ কামত ব্যৱহৃত এই যন্ত্ৰচালিত নাওখনত নৈৰ বালিভৰ্তি জিঅ' বেগ কঢ়িওৱাৰ সময়তে অত্যাধিক ওজন হোৱাৰ ফলত ডুব যায় এই যন্ত্ৰচালিত নাওখন পিছত আৰক্ষী আৰু SDRFৰ অভিযানত উদ্ধাৰ হয় কৃষ্ণা কুটুমৰ মৃতদেহ কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট
বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয় বন্ধ জিলাখনত কোভিড পজিটিভৰ সংখ্যা 100 জনলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে লগতে বিশ্বনাথ জিলাত উপায়ুক্তৰ 144 ধাৰা জাৰিৰো নিৰ্দেশ দিয়া হৈছে পুনৰবাৰ কৈছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কাইলৈৰ পৰা বিশ্বনাথ জিলাত প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে জিলাখনত কোভিড পজিটিভৰ সংখ্যা 100 জনলৈ বৃদ্ধি পাইছে তাৰ পৰিপ্ৰেক্ষিততে বন্ধ ঘোষণা জিলা প্ৰশাসনৰ লগতে বিশ্বনাথ জিলাত উপায়ুক্তৰ 144 ধাৰা জাৰিৰ নিৰ্দেশ দিয়া হৈছে ৰাজ্যত সংহাৰী ৰূপ লৈছে কালৰূপী কৰোনাই তাৰ মাজতে উদ্বিগ্নতাৰ মাজত ভুগিছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীসকলে অফলাইন যোগে হ'ব নে অনলাইন যোগে পৰীক্ষা হ'ব সেই বিষয়ে এতিয়াও নিশ্চিত কৰা নাই সেবা কিংবা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এনে সময়ত দুয়োটা পৰীক্ষা কেন্দ্ৰৰ বিপৰীতে বিদ্যালয় অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে শিক্ষাৰ্থীসকল কৰোনাত আক্ৰান্ত নোহোৱাকৈ আৰু শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনাইছে এক বিশেষ প্ৰতিবেদন আগবঢ়াব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া গতিকে তেখেতৰ পৰা জানিব বিচাৰিম প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিম আচলতে কি ক'ব দুয়োটা পৰীক্ষা সমাগত আৰু চৰকাৰে এতিয়ালৈকে কিন্তু কোনো স্পষ্ট এটা নীতি এতিয়ালৈকে জাৰি কৰা নাই বা দিয়া নাই এক নম্বৰ কথা হ'ল ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক বৰ্ষ লছ কৰিব নালাগিব আৰু কৰোনা মহামাৰীত যাতে তেওঁলোকে ভুক্তভোগী হ'ব লগা নহয় তাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব CBSE তৰফৰ পৰা ইতিমধ্যে ক্লাছ 10ৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব বা নহয় বুলি পেলাই ইতিমধ্যে ডিক্লেয়াৰ কৰিছে কিন্তু আমাৰ সেৱা কৰ্তৃপক্ষৰ তৰফৰ পৰা এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই কিন্তু ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা কথা আমি আগবঢ়াব খুজিছিলোঁ যে যদি সঁচাকৈ এই কৰোনা মহামাৰীয়ে এই তেওঁলোকে ডিক্লেয়াৰ কৰা ডেটটোলৈকে তেওঁলোকে ৰ'ব দৰকাৰ নাই ইতিমধ্যে সংহাৰী ৰূপ লৈছে কিন্তু এই পৰীক্ষাৰ যিখিনি কুৱেশ্যন পেপাৰ তেওঁলোকে ইতিমধ্যে ছেট কৰিছে বা তেওঁলোকে